মই আগতে কৈছোঁ পগলা কুকুৰক জকাই নল'ব, যেতিয়ালৈকে লেকা মেদি বান্ধা থাকে ঠিক থাকে। যে তেওঁ নিজে চেল্ফ-ডিক্লেয়াৰেশ্যন দিছে যে তেওঁ অসুস্থ, পগলা কুকুৰ বুলি নিজকে কৈছে। গতিকে গভৰ্ণৰ ডাঙৰীয়াই তেখেতক ডিছকুৱালিফাই কৰিব লাগে। ভাৰতবৰ্ষৰ সংবিধানৰ পাৰ্ট 6 চেপ্টাৰ 3 আৰ্টিকল 191 ক্লজ 1বিৰ আধাৰত তেখেতক ডিছকুৱালিফাই কৰিবৰ কাৰণে আমি অসমৰ ৰাজ্যপাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আপোনালোকে লুৰিণজ্যোতি গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিখন যুদ্ধ ইতিমধ্যে দেখিলে, ইতিমধ্যে আপোনালোকে জানে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদত হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে যোগদান কৰিছে। যিসমূহ বিজেপি কৰ্মীয়ে এটা সময়ত বিজেপিৰ গুণ গৰিমা গাই আছিলে, বিজেপিৰ জয়গান গাই আছিলে, তেওঁলোকে এতিয়া কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলত যোগদান কৰিছে। গতিকে 2026লৈ বিজেপি চৰকাৰ থাকিব নে নাথাকিব, এই বিষয়টোক লৈও এক চৰ্চা হৈ আছে। কোন মুখ্যমন্ত্ৰী হ'ব 2026-ত তাক লৈও এক চৰ্চা হৈ আছে। গোটেই কথাবিলাক স্পষ্ট হৈ পৰিব, মাজত মাথো 18টা মাহ বাকী আছে। কাৰণ ইতিমধ্যে জানেই যে আপোনালোকে 2026-ত বিধানসভাৰ নিৰ্বাচন আহি আছে। এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন দিয়ে গোটেই কথাখিনি ওলাই পৰিব যে কিমান ভোট লাভ কৰিব বিজেপি চৰকাৰখনে আৰু কিমান ভোট লাভ কৰিব বিৰোধী দলসমূহে। কাৰণ বিৰোধী দলসমূহ যিটো ঐক্যবদ্ধভাৱে যিটো এবাৰ নিৰ্বাচন খেলিব, পঞ্চায়ত নিৰ্বাচনতে একেলগে ঐক্যবদ্ধভাৱে খেলিম বুলি কথা দিছে, আৰু বিধানসভাৰ নিৰ্বাচনত যিহেতু ঐক্যবদ্ধভাৱে তেখেতলোকে খেলিব, যাৰ কাৰণে বিজেপিৰ কাৰণে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আজি কি কৈছে লুৰিণজ্যোতি গগৈ, আপোনালোক সেই মন্তব্য শুনাব বিচাৰিছোঁ। বুকুত হাত থৈ সততা আৰু নিষ্ঠাৰে কৈছোঁ যে মই কোৱা কথাবোৰৰ হিন্নেৰি নহয়, প্ৰাণ যাব বচন নাযায়। আমি পলিটিকেল এথিক্স মানি আমি পলিচি নিজে ৰাখিছোঁ, আমি কথা পাতিছোঁ, কৈছোঁ আমি কেইখন চিট খেলিব খুজিছোঁ, যুঁজি আছোঁ ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে। এইটো কেতিয়াও কোনো কাৰণতে যাতে নাভাবে, ফাণ্ডামেণ্টেল মানে প্ৰিন্সিপল যিটো, সেইটো হৈ গ'ল যাতে কোনো কাৰণতে যাতে ভোট বিভাজন নহয়। সেইটোক লৈ মই লাগি আছোঁ, যুঁজি থাকিম। বিজেপিত ব্যাপক খহনীয়া আৰু দেখা গৈছে অসম গণ পৰিষদৰ উপসভাপতি দিগন্ত শইকীয়াৰ বৰপুত্ৰ গীতাৰ্থ শইকীয়াৰ উপস্থিতিত আজি এনেদৰে এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এনেদৰে ইয়াত আজি যি উপস্থিত হৈছে যিটো লুৰিণজ্যোতি গগৈ, তেওঁৰ মুখে আমি জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আজি বিশাল এক যোগদান কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ পূৰ্বে যিটো আপুনি আজি এক আলোচনা মিলিত হৈছে আলোচনাপন্থী আলফা নেতাৰ সৈতে, কেনেধৰণে আপোনালোকে আলোচনা মিলিত হ'ল, কি সমৰ্থন আছে তেওঁলোকে কি ক'ব? জাতীয়তাবাদী সকলো শক্তিয়ে অসমত পুনৰ জাতীয়তাবাদৰ উত্থান বিচাৰিছে, এইটো কথা সকলোৱে জানে। আমাৰ বিভিন্ন অসমৰ জাতীয় সংগঠন, দল, অনুষ্ঠান, প্ৰতিষ্ঠান, আন জাতীয় শক্তি যিসমূহ আছে, সকলোৱে এক শক্তিশালী জাতীয়তাবাদৰ ভেটি নিৰ্মাণ কৰাটো সকলোৱে বিচাৰে। আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ, য'ত অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ অধিকাৰসমূহ সুৰক্ষিত কৰিব পাৰে, পৃথিৱীৰ মানুহৰ আগত নিজৰ আত্মপৰিচয় শক্তিশালী ৰূপত দাঙি ধৰিব পাৰে। তাৰ লগে লগে জাতীয় অৰ্থনীতিৰ ভেটি যাতে শক্তিশালী হয়, ৰাজনৈতিক অধিকাৰ যাতে সকলোৰে সুৰক্ষিত হয়, তেনেকুৱা এক পৰিৱেশ, তেনেকুৱা এটা ৰাজনৈতিক সংগ্ৰামৰ সকলোৱে পোষকতা কৰে। গতিকে এইখন সংগ্ৰামক জাতীয় মহাসংগ্ৰাম বুলি সকলোৱে গণ্য কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু আমি যিহেতু গণতান্ত্ৰিকভাৱে গোটেই সংগ্ৰামখনত নেতৃত্ব দিব কৈছোঁ, ৰাজনৈতিক দল হ'লেও আমাৰ যিটো জাতীয় স্বাৰ্থৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা আৰু যিটো জাতীয় লক্ষ্যলৈ কাম কাজ কৰিছোঁ, সেই লক্ষ্যত সকলোৰে সমৰ্থন সহযোগিতা আছে আৰু থাকিব। আৰু অসমৰ মানুহৰ কাৰণে, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী, ভূমিপুত্ৰ, থলগিৰি অসমীয়া মানুহৰ কাৰণে এই বাটটোতকৈ আৰু বেলেগ কোনো বিকল্প পথ নাই। আৰু সেইকাৰণে সকলোৰে সমৰ্থন আছে। আলোচনাপন্থী আলফাৰো যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰো পূৰ্ণ সমৰ্থন তেওঁলোকে ব্যক্ত কৰিছে। যদিও তেওঁলোকে পোনপটীয়াকৈ যোগদান নকৰে, তেওঁলোকৰ কিছু বাধ্যবাধকতা আছে, কিন্তু তথাপিও এই আদৰ্শটোৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাশীল। এই আদৰ্শটোক আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকেও প্ৰয়োজনীয় যিটো দায়িত্ব অসমৰ চুকে কোণে গাঁৱে ভূঞে তেওঁলোকে পালন কৰিবৰ কাৰণে কাম কাজ কৰিব বুলি তেওঁলোকে ইতিমধ্যে আমাক জনাইছে। নিশ্চয়, যিহেতু এয়া ক'ব লাগিব যিটো অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, আৰু ইতিমধ্যে কিছু সময়ৰ পূৰ্বে যিটো আমাৰ মাজত গীতাৰ্থ শইকীয়া আছে, আমি গীতাৰ্থ শইকীয়াৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, তেওঁৰ পৰা দুআষাৰ কথা ল'ব বিচাৰিম। কি ক'বা, যিহেতু আজি আপোনাৰ নেতৃত্বত এক বিশাল যোগদান কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে? হয়, নিঃসন্দেহে অলপ কিছু মুহূৰ্তৰ পাছতে এক অসম জাতীয় পৰিষদত আমাৰ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত
অসম জাতীয় পৰিষদৰ সভাপতিৰ নেতৃত্বত বৃহৎ কাৰ্যসূচী যোগদান কাৰ্যসূচী ইতিমধ্যে হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে আৰু দেখা গৈছে যে যোগদান কাৰ্যসূচীত দল সংগঠনৰ বিভিন্ন নেতাকৰ্মী তথা শাসকীয় পক্ষ ভাৰতীয় জনতা পাৰ্টিৰ বহুত নেতাকৰ্মীয়ে যোগদান কৰিবলৈ সাজু হৈছে আৰু আমি তালৈ আগবাঢ়ো সকলোৰে শুভেচ্ছা আৰু শুভকামনা আশা কৰিলোঁ নিশ্চয় এক বিশাল যিহেতু যোগদান কাৰ্যসূচী